নাটক দেখিছোঁ কিন্তু বহুত নাটক দেখিছোঁ কিন্তু এনেকুৱা ধৰণৰ হ'লে নাটক দেখা নাই। আপোনালোকৰ মনত আছেনে আগতে আমি যেতিয়া থিয়েটাৰ চাইছিলোঁ তাৰ আগত 10 মিনিট নে 15 মিনিট এখন নৃত্য নাটিকা দেখায় আৰু এই নৃত্য নাটিকাখন নাটকৰ আগত এখন নৃত্য নাটিকা দেখায় যে সেই নৃত্য নাটিকাখনৰ মানে হিৰো হিৰইনী আছিলে কোন কীটাণু আৰু চিকা আৰু ইতিমধ্যে মানে নাটকখনৰ আৰম্ভ হোৱাৰ আগে আগে সেই নৃত্য নাটিকাখন সমাপ্ত পৰে আৰু সেই সমাপ্ত পৰাৰ পিছতেই তেওঁ এতিয়া আকৌ কি কৰিছে লকআপৰ ভিতৰতে মানে এখন আকৌ নৃত্য নাটিকা কৰি মানে নাটকৰ হেৰিখন ৰচনা কৰিছে। ৰচনা এনেকুৱা ধৰণৰ তেওঁ কৈছে যি নেকি অভিনেত্ৰী চিকা আৰু সেই চিকায়ে কৈছে কি যে তেওঁক বোলে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিহে এইবিলাক কৰিছে, গতিকে এইজনী পাগল হয়নে নহয় বাৰু। আৰু বহু লোকে মই আজিৰ পৰা অলপ দিনৰ আগত এটা ভিডিঅ' দিওঁতে মই কৈছিলোঁ নহয়নে, তেওঁৰ লগত একেলগে পঢ়া সহপাঠী এগৰাকীয়ে মোক লগ পাইছিলে আৰু তেওঁ নিজে মোক চিনাকি দিছে। তেওঁ হেনো মোৰ ভিডিঅ' চাই বহুত ভাল পায় আৰু তেওঁ কৈছিলেহি, কিন্তু তেওঁ কৈছে এইটো কেতিয়াও কাৰো আগত নক'বা দেই, মই যে তাইৰ লগত পঢ়া মই বহুত লাজ পাওঁ বুলি কৈছে। গতিকে বন্ধু বান্ধৱীসকল, সেই তাই আজি যেতিয়া নেকি ভাবিছিলে জামিন হ'ব বুলি আৰু মই দেখিছিলোঁ সেই তেওঁ কি কৰিছে মানে জীয়েকগৰাকীক দেখিছিলোঁ হয়তো জামিন ল'বৰ কাৰণে গৈছিলে বা এনেকুৱা কিবা কাৰণতে হয়তো গৈছিলে, কিন্তু কি হ'ল তেওঁলোকৰ জামিনটো চাগে কেঞ্চেল হ'ল আৰু তাৰ পিছতেই তেওঁ এখন কৰিলে নৃত্য নাটিকা। তেওঁ ইংলিছত গালি পাৰিছে বা তেওঁ দেখাইছে, কিন্তু সেই যিগৰাকী মই তেওঁ বান্ধৱীক লগ পাইছিলোঁ তেওঁ কিন্তু কৈছিলে শিখা শৰ্মা বোলে পঢ়া শুনাত বহুত ভাল আছিলে বুলি কৈছে দেই, ভাল আছিলে, কিন্তু তেওঁ বোলে এনেকুৱা টকাৰ কাৰণে মানে নিজৰ হেৰিটো বিকিব পাৰে আৰু মানে নিজৰ দেহাটো বিকিব পাৰে তেনেকুৱা বুলি তেওঁ নিজে কৈছিলে। আৰু কৈছে কি যে তেওঁ ইমানেই লোকৰ টকাৰ প্ৰতি মানে হেৰি কৰে মানে লোভ কৰে, তেওঁ নিজৰ ঘৰৰ টকা কিন্তু কেতিয়াও খৰচ কৰি পঢ়িয়ে নাপালে। তেওঁ মানে সেই তেনেকৈ লোকক ঠগি মগিয়ে বোলে আনি পেলাই তেওঁ নিজৰ ইচ্ছাবিলাক পূৰণ কৰিছিলে। বন্ধু বান্ধৱীসকল, এইখিনি কথা মই কিয় ক'লোঁ, আৰু তেওঁ যি ধৰণে ইংলিছ মাৰিছে বাপৰে বা, আৰু সেইখন এখন নাটক হয়নে নহয়। আৰু তেওঁ আচলতে কি এতিয়া তেওঁ ক'ব পাৰিবনে যে তেওঁ যিবিলাক তথ্য মানে চিঞৰি কৈছিলে বা কৈছিলে নহয় তেওঁ লিখিছিলে, সেইবিলাক যিবিলাক চৰিত্ৰ হনন কৰিছিলে দুইটা মিলি পেলাই, আৰু তেওঁলোকক সেইখিনি বাৰু কংগ্ৰেছৰ মানুহে যোগান ধৰিছিলে নেকি? নে তেওঁ ক'ব পাৰিবনে যে হয় মোক এইখিনি কংগ্ৰেছ মানুহে যোগান ধৰিছিলে? তেওঁ যে কংগ্ৰেছে তেওঁক ফচালে বুলি যে সেইখন নাটক কৰিছে, তেওঁ যে ইংলিছ মাৰি দেখাইছে, নিজকে বাৰু লাজ পোৱা নাইনে? এগৰাকী মাইকী মানুহ হৈ পেলাই তেওঁ এসময়ত যি নেকি এতিয়া তেওঁ কিবা এটা লিখিলে হাগিলে পানিলে লিখিলেও তেওঁ কি কৰে মুখ্যমন্ত্ৰীক টেগ কৰে দেই। হিমন্ত বিশ্ব শৰ্মা আগত থাকিবই, আপোনালোকে চাব হয়নে নহয় কথাখিনি থাকিবই। আৰু তেনেকুৱা সেইজনী মুখ্যমন্ত্ৰীয়ে সেইজনীয়ে আকৌ সেই মাইকীজনীয়ে কি কৰিছিলে এসময়ত ঐ মুখ্যমন্ত্ৰী এনেকৈ বাৰু কৈছিল নে নাই? ইমান বেয়াকৈ গালি পাৰিছিল নে নাই বাৰু? সেই কংগ্ৰেছৰ দিনত সেয়া, বদৰুদ্দিনৰ দিনত এয়া, আৰু বদৰুদ্দিনৰ দিনত তাই নিজে কৈছে যে মই বদৰুদ্দিনে যদি বিচাৰে মই বেগৱনী হ'বলৈও মই হেৰি নকৰোঁ, কুণ্ঠাবোধ নকৰোঁ বুলি কোৱা মাইকীজনীয়ে তাই এতিয়া কোনখন মুখেৰে ক'লে যে এয়া কংগ্ৰেছৰ ষড়যন্ত্ৰ? কিমান অসভ্য থাৰ্ড ক্লাছ মাইকী হ'ব লাগিব। আৰু আপোনালোককতো কৈছিলোঁ, আৰু এইকেইদিন দেখি আছোঁ ভাড়াঘৰবিলাকৰ মানুহেও নহয়নে, আৰু তাই নিজে এটা সাক্ষাৎকাৰত কৈছিলে মোক ভাড়াঘৰত নিদিয়ে, কাৰণ ভাড়াঘৰবিলাকত আপোনালোকেতো গম পায়েই নহয় জানো, ভাড়াঘৰবিলাকত আজিকালি কিমান মানে অসুবিধা, আৰু কোননো মানুহবিলাকে টকাৰ লোভত তাই নিচিনা মানুহক ভাড়া দিয়ে সেইটো ভগৱানেহে জানে। আৰু তাই যে ইমান আছে ইমান দেখায়, তেনেহ'লে আজিলৈকে তেওঁ কিয় মাটি অকণ কিনি ল'ব পৰা নাই বাৰু কওকচোন? ইমান চিঞৰি বাখৰি একেবাৰে মানে হেৰি কৰি ফুৰে, তেওঁ কিয় মাটি অকণ কিনি ল'ব পৰা নাই? সেইটো এটা ৰহস্য কথা হয়নে নহয়? আৰু ভাড়াঘৰৰ মানুহবিলাকে আৰু তাইক কি চাই পেলাই দিয়ে সেইটো ভগৱান জানে। গতিকে সেই ভাড়াঘৰৰ মালিকনীও বা ভাড়াঘৰৰ আশে পাশে বহুতো ভাড়াতীয়ে থাকে ন, সেইবিলাকেও মই প্ৰতিক্ৰিয়া দি থকা দেখিছোঁ। আৰু তেওঁলোকক কি ক'ম আৰু মানে
আজিকালি সেইকাৰণে ভাড়াতীয়া কি হয় জানে, ঘৰ চৰ পৰি থাকিলেও ভাড়াতীয়া মানে ভাড়া দিবলৈ মানুহে একদম ভয় কৰা হৈছে, আৰু এনেকুৱা ধৰণৰ মানুহৰ কাৰণেই। গতিকে তাইক ভাড়া দিয়া মানুহবিলাকো কিন্তু কম নহয়, দেখেই নিউজে চিউজে দেখেই, দেখাৰ পিছতো বাৰু তাইক কিয় ভাড়া দিয়ে। আৰু অইন হ'লে দেখোন ভাড়াতীয়া মানুহ যোনে ভাড়া দিয়ে মালিকবিলাককে গৈ পেলাই হাৰাশাস্তি কৰে পুলিচে, নহয়নে? কিন্তু তেওঁলোকক কিয় নকৰে বাৰু? এতিয়া যে গ'ল সেই ভাড়াঘৰ মালিকবিলাকক তেওঁলোকে পুলিচে কিয় সোধপোছ নকৰে, কিয় ঘৰৰ পৰা উলিয়াই নিদিয়ে, হয় নে নহয়? মানে কি হয় জানে, আজিকালি সকলো টকাৰ কাৰণেই পাগল, টকাতে মানে কি হৈ যায়, ভুল গৈ যায়। অইনে যদি 5,000 দিয়ে তাই চাগে হয়তো 7-8 হাজাৰ দিব, আৰু সেইটো কাৰণে তেনেকৈ দি দিয়ে। গতিকে এতিয়া গাই বাই কিবা লাভ আছেনে? সেইবিলাক আগতেই ঠিক হ'ব লাগে, ঘটনাটো নঘটাৰ আগতেই সাৱধান হ'ব লাগেনে নাই বাৰু? দেখিছেই কেওফালে তাই কেনেকুৱা মন্তব্য আগবঢ়াই আছিলে, যেতিয়া নেকি ছ'চিয়েল মিডিয়াত সেইবিলাক দিছে, তোলপাৰ লাগিছে, সেই ভাড়াঘৰৰ মালিকে দেখা নাছিলে নেকি যে এইবিলাক দিছে, আপুনি আঁতৰ হওক, হয়তো আপোনাৰ ওপৰত কেছ চেছ দিব পাৰে, নাই নেকি? সেইবিলাকতো থাকিব লাগে, সেইবিলাকো কিন্তু কম নহয়, তেওঁলোকো কিন্তু কম যোৱা তুলসীৰ পাত নহয়। গতিকে বন্ধু বান্ধৱীসকল, তেওঁ যি ধৰণে ইংলিছ আজি মাৰিছে সঁচাকৈয়ে কিন্তু ভাবিবলগীয়া দেই। আৰু লাজ পায় নে নাপায় নাজানো, মানুহে যেতিয়া নেকি পুলিচ আহে বা পুলিচৰ ওচৰলৈ যায় তেতিয়া নিজকে লাজ লাগে, নহয়নে? বা ঘৰলৈ পুলিচ আহিছে, হয়নে? ভাল কামত আহক, কথা নাই, কিন্তু ফাল্টু কামত আহিলে বা ইলিগেল কাম কৰিলে তেনেকুৱাত পুলিচ আহিলে কিমান লাজ পাবলগীয়া হয়, হয়নে নহয়? আৰু আচলতে সেইবিলাকৰ লাজ নায়েই, আৰু লাজ নাই কাৰণে সেইখন মুখ। আৰু দেখিছেনে কি একেবাৰে মুখতনো কি সানি ল'লে, হয়তো তাই কিবা সানি কৰি মানে ৰেডি হৈ আছিলে, একে জিলিকাই মিলিকাই কি কৰিছে, একেবাৰে নমস্কাৰ দি দি আহিছে, যেন তেওঁ একদম দেশ জয় কৰি আহিছে, একে মানে নমস্কাৰ দি দি আহিছে হা। আৰু এতিয়া দেখিছোঁ কি মুখ চুখ একদম গ'ল, মানে মেকআপ গ'ল মানে চেচ, আৰু মেকআপ বিহীনটো আজিকালি প্ৰায়বিলাক নাথাকেই, নহয়নে? গতিকে একদম পূৰা গুচি গৈছে, আৰু তেওঁ গোটেই ছবিখন ওলাই পৰিছে। আৰু তেওঁ কি ধৰণে ইংলিছ মাৰিছে চাওকচোন, আৰু লগতে পাণবজাৰ থানাৰ সেই মহিলা হেৰিখনকো চাগে তেওঁ একদম পূৰা জ্বলা কলা খুৱাইছে দেই। গতিকে বন্ধু বান্ধৱীসকল চাই লওকচোন তেওঁ ইংলিছকেইটা। It's a conspiracy of Congress to stop my pen. Defamation is a bailable offense, but in my case, it is not bailable. Why? My question is that why in my case defamation is not bailable? Because defamation is a bailable offense. বাকিখিনি কোৰ্টত কম, আপোনালোকক যিমানখিনি ক'ব লাগে ক'লো, বাকিখিনি কোৰ্টত কম। It's a conspiracy of Congress to stop my pen. That's it. It's a conspiracy of Congress to stop my pen. That's it. সেইখিনি আপোনাক নকওঁ, আপুনি মিডিয়াহে বেয়া বেয়া কথা লিখিছে, কিয় লিখিছে? কোৰ্টত কম, তুমি ভণ্টি মিডিয়াহে, তোমাক নকওঁ, কোৰ্টত কম। It's a conspiracy of Congress to stop my pen. Defamation is a bailable offense, but in my case, it is not bailable. Why? My question is that why in my case defamation is not bailable? Because defamation is a bailable offense. বাকিখিনি কোৰ্টত কম, আপোনালোকক যিমানখিনি ক'ব লাগে ক'লো, বাকিখিনি কোৰ্টত কম। It's a conspiracy of Congress to stop my pen. That's it. It's a conspiracy of Congress to stop my pen. That's it. সেইখিনি আপোনাক নকওঁ, আপুনি মিডিয়াহে বেয়া বেয়া কথা লিখিছে, কিয় লিখিছে? কোৰ্টত কম, তুমি ভণ্টি মিডিয়াহে, তোমাক নকওঁ, কোৰ্টত কম। It's a conspiracy of Congress to stop my pen. Defamation is a bailable offense, but in my case, it is not bailable. Why? My question is that why in my case defamation is not bailable? Because defamation is a bailable offense. বাকিখিনি কোৰ্টত কম, আপোনালোকক যিমানখিনি ক'ব লাগে ক'লো, বাকিখিনি কোৰ্টত কম। It's a conspiracy of Congress to stop my pen. That's it.
It's a conspiracy of Congress to stop my pen. That's it. সেইখিনি আপোনাক নকওঁ, আপুনি মিডিয়া হে বেয়া বেয়া কথা লিখিছে, কিয় লিখিছে? কোৰ্টত কম, তুমি ভণ্টি মিডিয়া হে, তোমাক নকওঁ, কোৰ্টত কম। It's a conspiracy of Congress to stop my pen. Defamation is a bailable offense, but in my case, it is not bailable. Why? My question is that why in my case defamation is not bailable? Because defamation is a bailable offense. বাকিখিনি কোৰ্টত কম, বাকিখিনি কোৰ্টত কম, আপোনালোকক যিমানখিনি ক'ব লাগে ক'লো, বাকিখিনি কোৰ্টত কম। দেখিলেনে বাৰু তেওঁ কি ধৰণে ইংলিছ মাৰিছে? আৰু এই লেকাম নাইকিয়া মাইকীজনীয়ে আকৌ কি কৰিছিলে, সেইদিনাখন আমাৰ ৰীতা চৌধুৰী বাইদেউৰ হৈ পেলাই তেওঁ কিছুমান লিখনি মাৰিছিলে। আৰু তেওঁ বোলে কি কৰিছে, ৰীতা চৌধুৰী বাইদেউক কৈছে যে তেওঁ নিজৰ স্বামীক বোলে জিকাবৰ কাৰণেহে বোলে এইখন নাটক কৰি দেখায়। গতিকে বন্ধু বান্ধৱীসকল আৰু কিমান কি ক'ম, তেওঁ মই সেইদিনাখনেই কৈছিলোঁ এটা ভিডিঅ' বনাই পেলাই যে ৰীতা চৌধুৰী বাইদেউৰ তাইক কেৰাঙুলিটোৰো যোগ্য হ'ব পাৰিবনে বাৰু? ৰীতা চৌধুৰী বাইদেউ আজি সন্মানীয় কাৰণে, সন্মানীয় ব্যক্তিৰ কাৰণে, তেওঁ নিজৰ কিছুমান হেৰিৰ কাৰণে তেওঁ মানুহৰ পৰা কিমান সন্মান বুটলিবলৈ সক্ষম হৈছে। আৰু তাই কমেণ্টত, তাই মানে লিখনিৰ তলত যিমান বেয়া কমেণ্ট আহে, সেই ৰীতা চৌধুৰী বাইদেউৰ তাত বাৰু সিমান বেয়া কমেণ্ট আহেনে? গতিকে তাই নিজে লাজ পাব লাগেনে নাই সেইখিনিও জ্ঞান নাই। কিন্তু কি জানে, এনেকুৱা এচাম মাইকী আছে, মাইকী হওক বা মতাই হওক, তেওঁলোকে লাজ নকৰে। যিমান মুখ ভাঙি দিলেও, মাৰি পিটি মুখ ভাঙি দিলেও ইহঁতৰ মুখখন একেবাৰে বন্ধ নহয়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।